নমস্কাৰ বন্ধু বান্ধৱীসকল মই নিহাৰিকা আপোনালোকক অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছো আজি ৰাতিপুৱাৰ পৰা বিশেষ কিবা এটা খাবলৈ মন যোৱাত ৰাতি এতিয়া থোৱা মটৰখিনিৰ ঘুগুনি বনাই আলু অলপ সিজাই ললো এনেদৰে আলু পৰঠা বনাম বুলি মই আলু পৰঠা কিদৰে বনাও আপোনালোককো দেখাম বুলি ভিডিওটো বনালো এনেদৰে আলুৰ বাবে পিয়াজখিনি মানে আলু পৰঠাৰ বাবে পিয়াজখিনি ভাজি লৈ তাতে চিকেন মছলা জিৰা ধনিয়া আৰু মই হালধি নিমখ নি জুখ অনুসাৰে দিছো আপোনালোকে যদি ইচ্ছা কৰে বেলেগ মছলাও দিব পাৰে আদা নহৰু মোৰ ভাল নালাগে মই এইখিনি মছলাই দিও এনেদৰে আলুখিনি ভাজি লৈ খুব সহজতে হৈ যায় এই পদ্ধতিটোৰে এনেদৰে আটা অলপ মই ইফালে থালখনত ললো জুখ অনুসাৰে এইখিনি ভাজি লৈ এনেদৰে ৰুটি মথাৰ দৰে মতি ললো এনেদৰে গোলাগিটা অলপ ডাঙৰকৈ বনাব আৰু দেখিছে নহয় ৰুটি বনোৱাৰ দৰে বনালো এয়া কি ধুনিয়া টেষ্টি হৈছে আৰু খাবলৈ খুব কোমল হৈছে এনেদৰে খাই বৈ ওলাই আহিলো নদী পাৰলৈ বুলি খুব এটা সুন্দৰ পৰিবেশ আজি বতৰটো খুব গোমা সেইভাবে ভাল লাগিছে নহলে অত্যাধিক ৰদ দিলেও নোৱাৰি যেহেতু ডাঙৰ গছ নাই গছৰ তলত বহিবলৈও এনেদৰে নদী পাৰলৈ বুলি ওলাই আহিলো বহুত মানুহে আহিছিল যেহেতু খুব ভাল লাগিলে আৰু আপোনালোককো কৈছো মোৰ যদি ভিডিওটো ভাল লাগে তেনেহলে আপোনালোকে লাইক কমেন্ট প্লিজ সাবস্ক্ৰাইব কৰিব চেনেলটো মই যেহেতু এইখন জগতত একেবাৰে নতুন এনেদৰে মোক আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব ধন্যবাদ।